শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে বহুতে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰ্থাৎ আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে যি ট্ৰেইনিংসমূহ লৈছে, অৰ্থাৎ যোৱা 2 বছৰ ধৰি বা আগতে আপোনালোকে ট্ৰেইনিংসমূহ নিশ্চয় লৈছে, যেনে FLN ট্ৰেইনিং হওক বা ECC ট্ৰেইনিং হওক বা আন ট্ৰেইনিংসমূহ যি আপোনালোকে লৈছে, এই ট্ৰেইনিংসমূহ আপোনালোকে শিক্ষা সেতু পৰ্টেলত আপডেট কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে যি ট্ৰেইনিংসমূহ লৈছে, এই ট্ৰেইনিংসমূহ আপোনালোকে শিক্ষা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ আপডেট কৰিব বা কেনেকৈ আপোনালোকে এড কৰিব, মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ এই চেনেলটোৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে। তেনেহ'লে বলক আমি ভিডিঅ'টো। ছাৰ বাইদেউসকল আপোনালোকে এই ট্ৰেইনিংসমূহ শিক্ষা সেতু পৰ্টেলতে আপডেট কৰিবৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব shikshasetu.assam.gov.in। আপোনালোকে যি shikshasetu.assam.gov.in যেতিয়া আপোনালোকে চাৰ্চ কৰিব, আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাব, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে, এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে এটা বিশেষ পেজ খোল খাব, আৰু যে পেজটোত আপোনালোকে এনেধৰণে দেখা পাব যে লগইন, ইউজাৰ ID তথা এণ্টাৰ ইউজাৰ নেম আছে, পাছৱৰ্ড আছে, ডিষ্ট্ৰিক্ট আছে। আপোনালোকৰ যি ইউজাৰ নেম আছে, আপোনালোকে ইয়াতে নিজৰ বিদ্যালয়ৰ ইউডিএছ কোডটো দি দিব, পাছৱৰ্ড দিব, ডিষ্ট্ৰিক্ট দি দিব, আৰু কেপচাৰটো আপোনালোকে দি দিব। ইয়াৰ পাছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে কেপচাৰটো যেনেকৈ আছে আপোনালোকে ফিল আপ কৰি দিব। কেপচাৰটো দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব, যে লগইনৰ যি অপশ্যনটো আছে, এই লগইনৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। লগইনটো অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ এটা বিশেষ পেজ খোল খাব। আপোনালোকে নিশ্চয় দেখা পাইছে যে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ টিচিং ষ্টাফ কিমান আছে, টোটেল এনৰলমেণ্ট কিমান আছে, আপোনালোকে গোটেইখিনি এনেধৰণে আপোনালোকে দেখা পাব। ইয়াৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে লেফ্ট কৰ্নাৰত আপোনালোকে চাব যে আপোনালোকে লেফ্ট কৰ্নাৰত 3টা আঁচ দেখা পাইছে, আপোনালোকে এই 3টা আঁচত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এনেধৰণে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণৰ ডাছবৰ্ড দেখা পাব, স্কুল মেনেজমেণ্ট দেখা পাব, মেটেৰিয়েলছ আৰ্ট ট্ৰেইনিং দেখা পাব, আৰু আপোনালোকে এনেধৰণৰ বহু অপশ্যন দেখা পাব। কিন্তু তাৰ ভিতৰত আপোনালোকে কি কৰিব, যে টিচাৰ এণ্ড ষ্টাফ যি অপশ্যনটো আছে, আপোনালোকে টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যিহেতু আমি টিচাৰসকলৰ প্ৰফাইলটো ট্ৰেইনিং বা যি ট্ৰেইনিংসমূহ লৈছিল ইয়াত আপডেট কৰিব লাগিব। তাৰপাছত যেতিয়া আপোনালোকে এনেধৰণে ক্লিক কৰিব, আপোনালোকে টিচাৰ এণ্ড ষ্টাফ দেখা পাব, আৰু টিচাৰ এণ্ড ষ্টাফ লিষ্টিং দেখা পাব, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন দেখা পাব। আপোনালোকে এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে কি কৰিব, যে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যি অপশ্যনটো আছে, আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এইখন বিদ্যালয়ৰে যিমান শিক্ষক আছে, সেই গোটেইখিনি শিক্ষকৰ নামটো আহি যাব, টিচিং ষ্টাফ টাইপ আহি যাব, জেণ্ডাৰ, ইমেইল ID, মোবাইল নাম্বাৰ, এনেধৰণে গোটেই ডিটেইলছখিনি আহি যাব। আপোনালোকে যিজন টিচাৰৰ বা আপোনাৰ নিজৰ যি কোৱালিফিকেশ্যনটো বা আপোনালোকে যি ট্ৰেইনিংসমূহ লৈছে এড কৰিব বিচাৰিছে, গতিকে আপোনালোকে নিজৰ নামৰ এগেইনষ্টত আপোনালোকে কি কৰিব, ৰাইটলৈ গুচি যাব। যেতিয়া আপোনালোকে ৰাইটলৈ গুচি যাব, এনেকৈ আপোনালোকে স্ক্ৰল ৰাইট কৰিব। গতিকে যেতিয়া আপোনালোকে এনেকৈ ৰাইট কৰ্নাৰত দেখা পাব যে চিলেক্ট একশ্যন, আপোনালোকে যি চিলেক্ট একশ্যন অপশ্যনটো দেখা পাব, আপোনালোকে এই চিলেক্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। চিলেক্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক, আপোনালোকে ভিউ, এডিট, ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ, এনেধৰণৰ অপশ্যনসমূহ দেখা পাব। এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে যি এডিট অপশ্যনটো দেখা পাইছে, আপোনালোকে এই এডিট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। এডিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক, আপোনালোকে এনেধৰণে দেখা পাব, বা আপোনালোকে যি পোষ্টৰ ডিটেইলছখিনি আছে আপোনালোকে এনেধৰণে দেখা পাব। আমি যিহেতু বৰ্তমান আমি ইন ছাৰ্ভিচ যি ট্ৰেইনিংসমূহ আছে, এই ইন ছাৰ্ভিচ ট্ৰেইনিংসমূহ যিহেতু আমি এড কৰিম, বা আমি যি ট্ৰেইনিংসমূহ বৰ্তমানলৈকে গ্ৰহণ কৰিছোঁ, সেই ট্ৰেইনিংসমূহ যিহেতু আমি শিক্ষা সেতু পৰ্টেলত দেখুৱাব লাগে, তাৰ বাবে আমি কি কৰিব লাগিব, এই অপশ্যনসমূহৰ ভিতৰতে এডিশ্যনেল কোৱালিফিকেশ্যনছ এণ্ড নলেজ যি অপশ্যনটো আছে, আপোনালোকে এই এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজত যেতিয়া ক্লিক কৰিব, আপোনালোকে ইয়াতে চাওক, দেখা পাব যে ইয়াতে আপোনালোকে ইন ছাৰ্ভিচ ট্ৰেইনিং বুলি আপোনালোকে দেখা পাব। অৰ্থাৎ আপোনালোকে ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ কি লৈছে, সেই ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ
ইয়াতে আপোনালোকে এড কৰিব লাগিব অৰ্থাৎ আপোনালোকে যি FLNৰ ট্ৰেইনিং লৈছে বা ECCEৰ ট্ৰেইনিং লৈছে বা আপোনালোকে লিডাৰশ্বিপৰ কিছুমানে ট্ৰেইনিং লৈছে বা আন যি ট্ৰেইনিংসমূহ লৈছে আপোনালোকে এই ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ ইয়াত যি এড অপশ্যনটো আছে আপোনালোকে ইয়াতে এড কৰিব লাগিব তো গতিকে ফুল প্ৰচেছটো মই দেখাই আছোঁ যে এড অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰিব দিব এড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনাৰ ইয়াতে টাইপ অফ ট্ৰেইনিং আপোনাৰ কি ট্ৰেইনিং লৈছিলে আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব টাইপ অফ ট্ৰেইনিং চাওক ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ ওপৰতে ট্ৰেইনিং লৈছিলে ছাৰজনে তো গতিকে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি আমি ট্ৰেইনিংটো টাইপটো চিলেক্ট কৰি দিলোঁ একাডেমিক ইয়াৰ কোনটো চনত বা কোনটো একাডেমিক ইয়াৰত লৈছিলে এইটো হৈছে 2024-25 চনতে লৈছিলে তো গতিকে আমি ইয়াৰটো চিলেক্ট কৰি দিছোঁ ট্ৰেইনিং নেমটো আমি ইয়াতে জাষ্ট ইয়াতে ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ পাছত চাওক আপোনালোকে ইয়াতে নামবিলাক পাই যাব যে 5 days ষ্টাৰ লেভেল ট্ৰেইনিং KRP সকলৰ বা ফেজ 1 ফেজ 2 গোটেইখিনি আছে আপোনালোকে যোনটো হয় যেহেতু এই টিচাৰজনে 5 days ব্লক লেভেল ট্ৰেইনিং টিচাৰ্ছ ফেজ 1ত লৈছিলে বা ফেজ 2ত লৈছিলে আপোনালোকে যোনটোৱে হয় 5 days ব্লক লেভেল ট্ৰেইনিং টিচাৰ্ছ ফেজ 2ত লৈছিলে গতিকে আমি এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকে যোনটোৱে হয় আপোনালোকে KRP হ'লে KRP বা RP হ'লে RP বা আপোনালোকে ফেজ 1ত ল'লে ফেজ 1 মানে যোনটোৱে হয় আপোনালোকে ইয়াতে গোটেইখিনি অপশ্যনসমূহ আছে তো গতিকে এই ছাৰজনে ফেজ 2ৰ 5 days ব্লক লেভেল ট্ৰেইনিং লৈছিলে গতিকে আমি 5 days ব্লক লেভেল ট্ৰেইনিং ফেজ 2ত আমি এইটোৱে চিলেক্ট কৰি দিলোঁ এতিয়া হৈছে অৰ্গেনাইজড বাই কোনে অৰ্গেনাইজ কৰিছিলে এইটো SCRTয়ে কৰিছিলে বা আপোনালোকে যদি যোনে কৰক আপোনালোকে SSA হ'লে SSA আপোনালোকৰ যোনটো হয় এইটো আপোনালোকে ইয়াতে দি দিব ইয়াৰ পাছত লেভেলটো আপোনালোকে ইয়াতে জাষ্ট চিলেক্ট কৰিব ক্লাষ্টাৰ লেভেল ব্লক ডিষ্ট্ৰিক্ট জোন লেভেল বা ষ্টেট লেভেল কোনটো লৈছিলে এইটো যেহেতু ব্লক লেভেলতে লৈছিলে ইয়াৰ বাবে আমি ব্লক চিলেক্ট কৰি দিলোঁ যদি কোনোবা জোন লেভেলত লৈছিল বা ক্লাষ্টাৰ লেভেলত লৈছিল আপোনালোকে সেইটো হিচাপত আপোনালোকে এইটো চিলেক্ট কৰিব যেহেতু এইটো ব্লকতে হৈছিল গতিকে আমি ব্লক লেভেল এইটো দিলোঁ মোড অফ ট্ৰেইনিংটো মানে ৰেচিডেঞ্চিয়েল হৈছিল না নন ৰেচিডেঞ্চিয়েল হৈছিল এইটো নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং লৈছিলে তো গতিকে নন ৰেচিডেঞ্চিয়েল আমি দিলোঁ ষ্টাৰ্ট ডেট এতিয়া কিমান তাৰিখৰ পৰা এই ট্ৰেইনিংটো আৰম্ভ কৰা হৈছিল তো গতিকে আমি সেইটো চিলেক্ট কৰাৰ বাবে আপোনালোকে যেতিয়াই চিলেক্ট কৰিব এনেকৈ আপোনালোকে এইটো আগষ্ট মাহৰ অৰ্থাৎ 2024 চনৰ আগষ্ট মাহতে লোৱা হৈছিল গতিকে আমি এনেকৈ এইটো আমি যেতিয়া ক্লিক কৰিম এইটো আগলৈ আহি গৈছে চাওক আগষ্ট 2024 আছে কিমান তাৰিখৰ পৰা আৰম্ভ হৈছিল এইটো 27ৰ পৰা আৰম্ভ হৈছিল গতিকে ষ্টাৰ্টিং ডেট 27 আগষ্ট 2024 আমি ষ্টাৰ্ট ডেটটো চিলেক্ট কৰি দিলোঁ এতিয়া এণ্ড ডেটটো কিমান তাৰিখত শেষ হৈছিল যিহেতু 5 দিনীয়া আছিলে তো এইটো 31 আগষ্টত শেষ হৈছিলে তো এই আমি 31 আগষ্ট 2024 ইয়াতে চাওক ট্ৰেইনিং ডেজ কিমান ডেজৰ হৈছিলে 5 ডেজ হৈছিলে গতিকে আমি ইয়াতে 5 ডেজ হৈ গ'ল এইটো নিজে ক্যালকুলেট কৰি ল'ব আপোনালোকে ডেটটো পঢ়াৰ পাছতে এইটো নিজে ক্যালকুলেট হৈ যাব তো এনেধৰণে আপোনালোকে গোটেইখিনি ফিল আপ কৰি দিব বা আপোনালোকে এনেধৰণে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত এতিয়া জাষ্ট কি কৰিব যে সেভ অপশ্যনটো আছে আপোনালোকে জাষ্ট সেভ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব সেভ অপশ্যনটো ক্লিক কৰাৰ লগে লগে চাওক এইটো সেভ হৈ গৈছে চাওক টিচাৰজনৰ এতিয়া সেভ হৈ গৈছে নিশ্চয় আপোনালোকে দেখা পাইছে তো এতিয়া কথা হ'ল যদি টিচাৰজনে ফিল আপ কৰোঁতে যদি কিবা এটা ধৰি লওক আপোনালোকে অৰ্গেনাইজড বাই এইটো SCRT হৈ গ'ল যদি SSA হ'ব লাগিছিল তেতিয়াহ'লে আপোনালোকে যদি এডিট কৰিব লগা হয় তেতিয়াহ'লে জাষ্ট আপোনালোকে যি পেনৰ নিচিনা যোনটো দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াতে এডিট কৰি আকৌ সেভ কৰিব পাৰিব গতিকে এইটো ঠিকে আছে আমি সেভ নকৰোঁ যদি আপোনালোকে ডিলিট কৰিব লগা হয় তেতিয়াহ'লে ইয়াতে ডিলিট অপশ্যনটো অলৰেডি আছে আপোনালোকে দেখা পাইছে ডিলিট অপশ্যনটোত কৰিও আপোনালোকে ডিলিট কৰিব পাৰিব তো এতিয়া কথা হ'ল নেক্সট আৰু আমি ইন ছাৰ্ভিচ ট্ৰেইনিঙত আৰু ট্ৰেইনিং লৈছিল যেনে ECC ট্ৰেইনিঙো লৈছিলে বা কিছুমানে আৰু বেলেগে ট্ৰেইনিং লৈছিলে ঠিক তেনেকৈ এইটো আমি যেনেকৈ কৰিলোঁ ঠিক তেনেকৈ আপোনালোকে এডত গৈ আপোনালোকে পুনৰ আকৌ ট্ৰেইনিংসমূহ আপোনালোকে ইয়াতে কৰিব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকে কি কৰিব পাৰিব আপোনালোকে ট্ৰেইনিংসমূহ এড কৰিব পাৰিব কিন্তু ইয়াতে কাম সম্পূৰ্ণ শেষ হোৱা নাই ইয়াৰ পাছত আপোনালোকে হ'ল ফিউচাৰ ট্ৰেইনিং প্ৰিপাৰেন্সৰ যদি আপোনালোকে ইন ফিউচাৰত কিবা ট্ৰেইনিং ল'ব লগা আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে সেইটো আপোনালোকে এড কৰিব পাৰে তো গতিকে আপোনালোকে এনেকৈ এডত ক্লিক কৰি আপোনালোকে এনেধৰণৰ ট্ৰেইনিংসমূহ আপোনালোকে এড কৰিব পাৰিব আৰু ইয়াৰ পাছত কথা হ'ল যে ইয়াতে আমাৰ সম্পূৰ্ণ শেষ হোৱা নাই এতিয়া যেতিয়া আপোনালোকে এনেধৰণে এড কৰিব ট্ৰেইনিংসমূহ এড কৰাৰ পাছত আপোনালোকে যি নেক্সট অপশ্যনটো দেখা পাইছে নেক্সট অপশ্যনটোত ক্লিক কৰিব নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পাছত যি আপোনালোকৰ লাষ্ট যি আপডেট অপশ্যনটো আছে এই আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব আপডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক গোটেই ডাটাটো আপোনাৰ আপডেট হৈ গৈছে
তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে আপোনালোকৰ ইন ছাৰ্ভিচ ট্ৰেইনিংসমূহ আপোনালোকে এড কৰিব পাৰিব তো ছাৰ বাইদেউসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ শিক্ষক বন্ধু বান্ধৱীসকলে কথাখিনি গম পায় ধুনীয়াকৈ শিক্ষা সেতু পৰ্টেলত এই কামখিনি কৰি ল'ব পাৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ